উৎসৱ 2021 বছৰ এইবেলি একাদশ বৰ্ষৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণভাৱে আমাৰ চলি আছে। ইতিমধ্যেই শান্তি উৎসৱখনৰ যি মাংগলিক অনুষ্ঠান লাই খুঁটা অনুষ্ঠান আৰু এই লাই খুঁটা অনুষ্ঠানটোত আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চৰ্দাৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাৰ জৰিয়তে আমি লাই খুঁটা স্থাপন কৰি পিছৰ যিখিনি কাম প্ৰস্তুতিমূলক কাম সেই প্ৰস্তুতিমূলক কাম ইতিমধ্যে তুংগত আমাৰ চলি আছে। এইবেলি একাদশ বৰ্ষৰ যি চান্দুবি উৎসৱ হ'বলগীয়া আগন্তুক সময়ত হৈ যোৱা উৎসৱসমূহৰ যি ধাৰাবাহিকতা সেই ধাৰাবাহিকতা অব্যাহত ৰাখি এইবেলি আমি চান্দুবি উৎসৱখন উদযাপন কৰিবলৈ আৰম্ভণি কৰিছোঁ। এইবেলি আমি যিহেতু সমগ্ৰ পৃথিৱীতেই কৰোণা ভাইৰাছৰ এটা হেৰি চলি আছে, সেইবাবে যি প্ৰট'কল প্ৰশাসনীয় যি প্ৰট'কল সেই প্ৰট'কল মানি আমি এদিন কমাই দিছোঁ 1 তাৰিখৰ পৰা 4 তাৰিখলৈ। বাজেট কিমান? বাজেটটো ইয়াত আচলতে চলন্ত বাজেট হয়। ইয়াত কোনো লিমিটেড বাজেট ঠিক তেনেকৈ ক'ব নোৱাৰি। আমাৰ প্ৰতি বছৰে ইয়াৰ বাজেটটো চলন্ত বাজেট হৈ থাকে। কোনো নিৰ্দিষ্ট বাজেট বুলি ক'ব পৰা নাযায়। আৰু নিৰাপত্তাৰ দিশটো কেনেকুৱা? ইয়াত যোৱা সময়খিনিত যেনেদৰে আমি প্ৰশাসনৰ লগত প্ৰশাসনৰ সহায় পাইছিলোঁ, ঠিক তেনেধৰণে ইয়াত এইবেলিও আমি প্ৰশাসনক জনাইছোঁ যে উৎসৱ কেইদিন যাতে ইয়াত নিৰাপত্তাৰ দিশটো কিছু অলপ হেৰি কৰে। তাৰ কাৰণে ইতিমধ্যে আমি প্ৰশাসনীয়ভাৱে অনুৰোধ জনাইছোঁ। আৰু এইবাৰ আমাৰ চান্দুবি উৎসৱখন, যিখন চান্দুবি উৎসৱ বৰদোৱাৰ ফলাগাং ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত হয়, এইবাৰ 1 জানুৱাৰীৰ পৰা 5 তাৰিখলৈ হ'ব। যোৱা কেইটা বছৰ এনেই 1 তাৰিখৰ পৰা 5 তাৰিখলৈ হৈছিল। কিন্তু যোৱা বছৰ বিশেষকৈ গোটেই ৰাজ্যজুৰি আন্দোলন হোৱাৰ কাৰণে যোৱা বছৰ চান্দুবি উৎসৱখন নহ'ল। এইবাৰো ভাবিছিলোঁ নহ'ব, হয়তো এইবাৰ তথাপিতো মহামাৰী কৰোণাৰ কাৰণে কম দিনকৈ হ'লেও বৰদোৱাৰ ফলাগাং ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত চান্দুবি উৎসৱখন 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে। এইবাৰ হ'ব ঠিক তেনেকৈ।